সুস্বাদু ব্যঞ্জনৰ প্ৰতি ৰুচি কাৰো নাথাকে সুস্বাদু ব্যঞ্জন খাই বেয়া পোৱা কোনোবা জানো আছে আমি আছো এই মুহূৰ্তত সুস্বাদু ব্যঞ্জনৰ জুতি লোৱাৰ উদ্দেশ্যৰে আৰু লগতে শিকাৰ উদ্দেশ্যৰে টিংৰাই স্থিত অমৃত ৰিজৰ্টত এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আজি বিভিন্ন ধৰণৰ ব্যঞ্জন শিকিম আৰু আমাৰ দৰ্শকসকলকো দেখুৱাম নমস্কাৰ মই শিল্পী হিখাই আপোনালোক আটাইকে স্বাগতম জনাইছো আপোনালোকৰ জনপ্ৰিয় অনুষ্ঠান ব্যঞ্জনৰ মাজলৈ আমি আৰম্ভ কৰিম যেহেতু এটা হাৰদীয় বতৰ আৰু হাৰদীয় লগা বতৰত বিভিন্ন ধৰণৰ খাদ্যভাস আমাৰ ভাৰতীয়সকলে গ্ৰহণ কৰে আৰু আজিও তাৰ ব্যতিক্ৰম নহয় যেহেতু এই বতৰত আমি আমাৰ হৈতে আমাৰ চেফ আছে আমি চেফৰ হৈতে পৰিচয় হ'ম আৰু চেফৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতিম লগতে ৰেচিপিও শিকিম আজি আমি চেফৰ ওচৰলৈ যাবলৈ ওলাইছো আৰু চেফ আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো তোমাকো স্বাগতম জনাইছো তোমাৰ নামটো কি ৰমা ঠাকুৰ আৰু আপোনাৰ বিস্ময় দাস আজি আমাক বিস্ময় দাই কিনো ৰান্ধি দেখুৱাই আমি তাকে চাম বলক আজি কি ৰান্ধিব আপুনি আজি মোৰ স্পেশাল ইলিশ ভাপা বনাম এটো মাছৰ ৰাণী বুলি কয় হয় মাছৰ ৰাণী হয় তাই এতিয়া ৰান্ধিব মই বনাম ঠিক আছে আমি কি সামগ্ৰী লাগে এবাৰ চাই লওঁ আমি ফাৰ্স্ট মাছ প্ৰসেসিংৰ কাৰণে হালধি গুড়ি দিম হালধিৰ গুড়ি অকণমান নিমখ অলপ নিমখ তাৰপিছত আমি এইটো ভালকৈ মেৰিনেট কৰি ল'ম নিমখ আৰু হালধি দি ইলিশ মাছটো মেৰিনেট কৰি লোৱা হৈছে দুটা সাইডে লগাই দিম আচ্ছা হাৰদীয় পূজা বুলি ক'লে আচলতে আমাৰ এই যে ইলিশ মাছ মিঠা জেলেপি বিভিন্ন ধৰণৰ খাদ্যভাস আমি খাওঁ হয়নে আৰু ইলিশ মাছ বুলি ক'লে যেহেতু বেংগলী সম্প্ৰদায়ৰ লোকসকলৰ এটা আবেগ নহয় জানো আপুনিও যেহেতু বেংগলী হয় গতিকে এই কলাটো আপুনি পুৰা ভালকৈ জানে ইলিশ মাছ ৰান্ধিবলৈ আমি শিকিম আপোনাৰ পৰা আজি আৰু কি লাগিব ইয়াত মেৰিনেট কৰা হৈ গ'ল এতিয়া আমি ৰেষ্ট কৰিবৰ কাৰণে ইয়াত 10 মিনিটছ 10 মিনিটছ আমি 10 মিনিটছ ৰাখি দিছো এতিয়া আমি বাকি ইনগ্ৰিডিয়েন্টছ মেৰিনেট কৰিব লাগিব এটো বগা যোনটো সৰিয়হ কোলা সৰিয়হ 50 গ্ৰাম ইয়াত মিক্স কৰি লৈছো মিক্স কৰাৰ পিছত আমি ইয়াত কেঁচা জলকীয়া দিম চাৰিটা মান দিছো এটা দিছো কেঁচা জলকীয়া আৰু ইয়াত কোকোনাটটো একেলগে পেষ্ট কৰিম কোকোনাট কি পিস মান লাগিব জাস্ট 100 গ্ৰাম এইখিনি এতিয়া আমি পেষ্ট কৰিম গোটেইখিনি আৰু সৰিয়হটো যদি ভালকৈ পেষ্ট কৰিব নাজান তেতিয়া তিতা নিচিনা এটা ফ্লেভাৰ আহে কিন্তু আমি তিতাটো নাখাওঁগে এইটো কাৰণে কোকোনাটটো ইউজ কৰা হৈছে এইখিনি এটা পেষ্ট কৰা হ'ব যেহেতু সৰিয়হ যিটো ফ্লেভাৰ হয় বহুত ষ্ট্ৰং থাকে আৰু সেই ফ্লেভাৰটোক আমি বেলেন্স কৰিবৰ কাৰণে ইয়াত দিয়া হৈছে কোকোনাট দিয়া হৈছে কেইডোখৰমান আৰু এতিয়া এইখিনি পেষ্ট কৰা হ'ব কলা আৰু বগা সৰিয়হ দুইটাই অলপ লোৱা হৈছে 50 গ্ৰাম লোৱা হৈছে যেহেতু আমাৰ পেষ্ট কৰা হৈ গ'ল সৰিয়হখিনি কিমান ওজনৰ মাছ লৈছে আপুনি আমাৰ 1200 গ্ৰাম মাছ আছে 1200 গ্ৰাম কিমান পৰিমাণৰ সামগ্ৰী লাগিব 1 কেজি বনাম বুলি ক'লে 1 কেজি বনাবলৈ মানে এটা মাছত এটা পিছত ক'ব লাগে এটো পিছত 10 to 50 গ্ৰাম 10 to 50 গ্ৰাম যোনটো আমি বাপত বনাম তাত বেলেগ মছলা একো নাযায় হেতু কাৰণে আমি সৰিয়হটো ডিভাইডেড কৰি দুটা 50 100 গ্ৰাম সৰিয়হটো দিলো এই সৰিয়হ পেষ্ট কৰি দিলে ভৰ্তিজনিয়ে এতিয়া এইখিনি কি কৰা হ'ব এইখিনিৰ লগত এটো আমি মেৰিনেশন কৰা হ'ব ন ঠিক আছে আপোনালোকে যদি 1 কেজি মাছ লৈছে তেতিয়া হলে পৰিমাণটো ক'লেই আমাৰ চেফে আপোনালোকে সিমানটো পৰিমাণৰ সামগ্ৰী লৈ বনাব আচলতে খাদ্য সামগ্ৰীবিলাকত অকনমান পৰিমাণত হলে খাবলৈ ভাল হয় হেতু মোতকে আপুনি বেছি ভালকৈ জানিব সবে আমি মেৰিনেটটো ষ্টাৰ্ট কৰো মেৰিনেশন কৰা হৈছে মই মানে ইলিশৰ মাছটো দেখিলে খাও লাগে মানে এটা দেখিবলৈ ইমান ধুনীয়া মানে পিসকিটা দেখিলেও কিবা এটা লোভৰ সৃষ্টি হয় আজি আপোনাৰ হাতে আমি ইলিশৰ টেষ্ট কৰিম এটো এটা ভাপত তুলি দিলেই হৈ যাব ভাপত তুলি দিলে হৈ যাব ন কিবা স্টিমাৰ দিয়া হ'ব এনে যদি ঘৰত ৰান্ধু বুলি কয় স্টিমাৰ সকলোৰ ঘৰত এটো আপুনি দুটা পদ্ধতিতে কৰিব পাৰে এটা হল ডাইৰেক্ট আপুনি কেৰাহী দিও কৰিব পাৰে স্টিমো দিলে যোনটো হয় স্টিম হেতুত আপোনাৰ ভাল
ষ্টিমাৰটো মই দেখাই দিছোঁ আপোনাক তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম তোমাক তুমি যেটো চেফৰ ওচৰত শিকি আছা কেনেকুৱা লাগিছে শিকি কিমান দিন হ'ল তোমাৰ শিকা 2 বছৰ হৈছে কেনেকুৱা পাইছা এক্সপেৰিয়েন্স ভালে পাইছো হয় নেকি যে খাদ্য বনাবলৈ কাৰণে ৰুচি আছিলে আগৰ পৰা এনে আগৰ পৰাই তুমি আটাইতকৈ ভালকে কি ৰান্ধা এনে সবজি আপুনি খাইছেনে তাই বনোৱা সবজি খাইছো কেনেকুৱা লাগে নিজৰ ষ্টুডেণ্টে যেতিয়া ধুনীয়াকৈ ৰান্ধিব পাৰে ভাল লাগে আচ্ছা ভাল লাগিব আৰু এতিয়া আমি এইখিনি অলপ দেৰি ৰাখিব লাগিব ন অলপ দেৰি তুমি এইবিধ বনাব জানানে জানো অলপ শিকিছা যেটো হাৰদিয়া বতৰ তোমাক পাইছো যেতিয়া মই সুধিয়ে লওঁ দেখিছাই মই ৰঙা চাদৰ মেখেলা পিন্ধি আছোঁ হাৰদিয়া বুলি ক'লে ৰঙা ৰংটো আমি মহিলাসকলে খুব পচন্দৰ হয় আৰু ময়ো আজি হাৰদিয়া বিশেষ এপিছড হিচাপে ব্যঞ্জনৰ আমাৰ দৰ্শকসকলক ধুনীয়াকৈ ইলিছ মাছৰ লগতে আজি মই ওলাইছোঁ ৰঙা চাদৰ মেখেলা পিন্ধি গতিকে আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে আমি আৰু এটা ইউজ কৰিছোঁ ইয়াত সৰিয়হৰ তেল দিয়া হ'ব পুৰা ডাঠ হ'ব লাগিব ন কিমান পৰিমাণৰ এইটো আমি 50 গ্ৰাম 50 গ্ৰাম ইউজ কৰিম 50 গ্ৰাম ইউজ কৰিব লাগিব 1200 গ্ৰাম ইলিছ মাছত ইমান এটা ধুনীয়া আন্দাজ ইয়াত কোনো জোখ মাপৰ বস্তু নাই আপুনি একদম 50 গ্ৰাম দেখিলে গম পাই যায় সবৰ এটা আইডিয়া আসলে সেফ এনে হৈ না যায় হয় না আমি তাত এড কৰি দিওঁ আৰু 4 চামুচ চিলি কেঁচা জলকীয়া দিব লাগিব ন মানে আপোনাৰ কেঁচা জলকীয়া ফ্লেভাৰটো সেইটো কাৰণে ধুনীয়াকৈ আহে ইমান ধুনীয়াকৈ সজাইছে আসলে সজোৱাৰ কাহিনী আছে এটো এনেকৈ হিজোৱা হ'ব হয় না দেখিছেনে দৰ্শকসকলে কিমান ধুনীয়াকৈ তেওঁ ৰেডি কৰি লৈছে ৰেডি কৰিলেই যেটো ধুনীয়া দেখিবলৈ ধুনীয়া হৈছে মোৰ হাতত দেখিছেনে তেওঁ 50 গ্ৰাম অইল ইউজ কৰিছে 1200 গ্ৰাম মাছত এইখিনিতে ভাপত দিওঁ আমাৰ মাছৰ মেৰিনেশ্যন হৈ গ'ল 10 মিনিট হৈ গ'ল এতিয়া আমি ইয়াক ষ্টিমত দিম ষ্টিমৰ কাৰণে মই ৰেডি কৰিছোঁ ৰেডি কৰা হৈ গৈছে সজুলি আপোনালোকে ইয়াত প্ৰকাৰৰ ষ্টিমত দিব পাৰে মুঠতে ষ্টিম কৰিলে হাফ ৱাটাৰ ফাৰ্ষ্ট হাই স্পীড 10 মিনিটছ 10 মিনিটত উতল আহি যাব মাছটো যেতিয়া বাফত দিম সেইটো কাৰণে মাছটো আমি ইয়াৰ ওপৰত এইটো জালি নিচিনা যোনটো আছে তো পানীৰ ভাপটো ইয়াত পাই থাকিব এইটো এটা বাচনত সোমাই ল'ব লাগিব তেতিয়া মানে বস্তুটো তলত পৰি নাযাব তো মাছটো আমি এক পিছকে সেইটো ভৰাই দিওঁ এইটো অকল 10 মিনিটৰ কাৰণে ৰাখিব লাগে এনে ইয়াতকৈ বেছি ৰাখিব পাৰে 10 মিনিটতো হৈ যায় যেতিয়া আমি ষ্টিম দিম তাতে পাই থাকিব এইটোৰ ওপৰত মছলা দি এনেকৈ বেছি দেৰিলৈকে যদি ৰাখি দিয়া হয় মানে মেৰিনেশ্যন কৰি অকণমান তিতাটো হৈ যাব নেকি বাৰু তিতাটো বেছি হৈ যাব সেইকাৰণে পাৰিলে 10 মিনিট সময় আপোনালোকে ৰাখিব হ'লে যিহেতু জানেই সৰিয়হৰ এটা বহুত ষ্ট্ৰং ফ্লেভাৰ থাকে অলপ বেছি হৈ গ'লে ভালো নালাগে বেছি হৈ গ'লে যেহেতু আমি কণ্টেইনাৰটো সৰু লৈ দিছোঁ সেইকাৰণে এক পিছ মাছ বাকী আছে মই এইটো পিছত ষ্টিম কৰি দিম 1200 গ্ৰামত এডোখৰ থাকি গ'ল বাৰু সৰু অকণমান আপোনালোকে ডাঙৰ পাত্ৰ লৈও এইটো কৰিব পাৰে ন দেখিছে এইদৰে এটা পাত্ৰত ভৰাই লোৱা হৈছে ষ্টীলৰ হয় পাত্ৰটো ষ্টীলৰ এতিয়া আমি ইয়াত দি দিছোঁ এনেকৈ এটা ঢাকনটো লগাই দিব লাগিব আচ্ছা এতিয়া এইটো কিমান সময় লাগিব আমাৰ 40 মিনিটছ 45 মিনিটছ ষ্টিমটো এনেকৈ থাকিব ন এইটো বাপাই লৈছোঁ আৰু এটা প্ৰচেছ আছে আপুনি এইটো কেৰাহীত আপুনি ডাইৰেক্ট কৰিব পাৰে পৰা যায় কিন্তু এইটো যোনটো আপোনাৰ টেষ্ট উইটো টেষ্ট ডিফাৰেঞ্চ এটা কোনটো আপুনি বেছি ভাল পায় মোক আছে এইটোৱে ভাল লাগে আৰু বেছিকৈ ভাল এইটোৱে হ'ব তেতিয়াহ'লে এইটো অথেণ্টিক মানে একেবাৰে হয়নে
যদি আপোনালোকৰ ওচৰত এটা ষ্টিমাৰ নাই ষ্টিম কৰিবলৈ আপোনালোকে অসুবিধা পাইছে তেতিয়াহ'লে এটা পেনত লৈ ল'ব পাৰে তাত তেল দিব লাগিব অলপ তেল এই পাতত যে মাছ দিওঁ আমি যেনেকৈ এইটো ষ্টাইলত তেলটো দি কিনে আপুনি মেৰিনেটটো কেৰাহীত দি দিব পাৰে আপোনাৰ ষ্টিমটো একদম ল' ষ্টিমত কৰিব লাগিব ল' ষ্টিমত কৰিব লাগিব যেহেতু আমি ষ্টিমত কৰিছোঁ এইটো কাৰণে 45 মিনিটছ 40 মিনিটছ লাগিব আপুনি কেৰাহীত কৰিলে 30 মিনিটছ হৈ যাব আপোনাক এই ৰেচিপিটো কোনে শিকালে এইটো মোৰ গুৰুদেৱ আছিলে এজন কলকাতা হয় তো আজি তাৰ মই 3 বছৰ তাৰ লগত থাকিলোঁ কাম শিকিলোঁ কৰিলোঁ আগৰতলা কৰিলোঁ কলকাতা কৰিলোঁ তাৰপিছত মোৰ বয়স হৈ গ'ল তাৰ 65 এতিয়া ক'লে যে মই কামটো এৰিছোঁ এতিয়া মই নকৰোঁ তো মই কাম দিছোঁ এনেকৈ কোনে মোক এড্ৰেছ দিলে মই কাম পালোঁ ইয়াতে কেনেকুৱা লাগিছে ইয়াত কৰি মোক ভাল লাগিছে এতিয়া নতুন নতুন আইটেম বনাব পাৰিছোঁ ইয়াত মানুহ হৈছে এতিয়া পূজাৰ কাৰণে স্পেচিয়েল ডিছ থালি ৰেডি কৰিম এইটো কাৰণে পূজাৰ জেলেপি খালে নে পিছে আপুনি খালোঁ আৰু তুমি খালানে পূজাৰ স্পেচিয়েল জেলেপি বনাব জানা নাই জানো চেফকটো সুধিব কোনো প্ৰয়োজন নাই তেখেতে চব সেইকাৰণে তেওঁ চেফ মোক আচলতে ন চেফ লগ পালে দৰ্শকসকল মোৰ এজন চেলিব্ৰিটি লগ পোৱা নিচিনা লাগে কাৰণ মানে চেফৰ যিটো কলা সেইটো কিন্তু লেখত ল'বলগীয়া মই মন কৰোঁ মই মাষ্টাৰ চেফ খুব চাওঁ মানে দেই যেতিয়া মানে পিঁয়াজ এটুকুৰা ইটো ইঞ্চি লগত সিটো ইঞ্চি পূৰা একদম মিলাই কাটিব পাৰে কেনেকৈ ইমান সম্ভৱ যদি মই স্কেল এডাল আনি জুখিও দিওঁ গোটেইকেইডাল একদম সমান হ'ব কিন্তু তুমি শিকি আছা যিহেতু তুমি পাৰা নাই সেইটো কলাটো আয়ত্ব কৰিব পাৰিছা নাই পাৰিছা কিমান সফলতা কিমান হৈছে সেই সফলতা 40-50 লগে গৈছে আৰু অকণমান টাইম লাগিব এতিয়া নেক্সট ইণ্টাৰভিউ আমাৰ তাত কৰিব পাৰিব 2 বছৰ পিছত এতিয়া আমাৰ যিহেতু অমৃত ৰিজৰ্ট এটা বহুত ধুনীয়া পৰিৱেশৰ মাজত ইয়াত যেতিয়া গ্ৰাহকসকল আহে আপোনালোকৰ বনোৱা খাদ্য খায় কেতিয়াবা এনেকৈ ভিতৰলৈ আহি কৈ থৈ যায় নাই আজি এইটো ৰেচিপি খাই বহুত ভাল লাগিলে এনেকুৱা অভিজ্ঞতা আছে এনে কাষ্টমাৰ আমাৰ ক্লায়েণ্ট অহাৰ আগত ফোন কৰি কণ্টেক্ট কৰি কৈ দিয়ে এইটো কাৰণে এইটো স্পেচিয়েল মোৰ কাৰণে থ'বা মই 2টা ফেমিলি গৈ আছোঁ অ'কে ছাৰ ৰেডি কৰি থৈছোঁ আপোনাৰ স্পেচিয়েল ৰেচিপিটো কোনটো আমাৰ স্পেচিয়েল মানে ইয়াতে স্পেচিয়েল ক'বলগীয়া কলকাতা আমাৰ স্পেচিয়েল ছবি আছে ইয়াতে স্পেচিয়েল পোলাও বাসন্তী পোলাও আৰু ইলিচ বাপা আৰু যোনটো আমি এতিয়া বইল ড্ৰাই চিকেন যোনটো বনাওঁ বইল ড্ৰাই চিকেন যোনটো বনাওঁ এইটো অলপ দেখাম মই আচ্ছা আজি আপুনি শিকাব আমাক এইটো দেখাম বইল চিকেনটো দেখাম সেইটো খাই মানুহে ভাল পায় বিনা তেলত বিনা জ্বলা খাই আজিকালি মানুহে ভাল পায় হেলদি থাকে আচলতে আৰু এই ৰেচিপিটো বহুত হেলদি এইটো হেলদি হয় তো এইটো কাৰণে সেইটো আমি দেখাম এতিয়া ইলিচ মাছৰ হেল্থ বেনিফিট যদি কওঁ তেতিয়াহ'লে ঠিকে আছে ষ্টিমটো তেখেতে অকণমান কমাই দিছে 10 মিনিট হৈ গ'ল তেখেতে ঘড়ীত সময় চোৱা নাই 10 মিনিট হৈ গ'ল বুলি পূৰা আন্দাজত গম পাই গৈছে আৰু ষ্টিমটো লগালোঁ কমাই দিছে এইটো ভাপত দিয়া মাছ অকল ইলিচ মাছেই পাৰি নে এনেকৈ বেলেগো পাৰি আমি বেলেগো পাৰি বেলেগ পাৰিবলৈ এতিয়া মাছ আছে ধৰ আপোনাৰ বাহু মাছ ৰৌ মাছ বাহু মাছো পাৰিব যোনটো দিলে ভাল মাছটো হয় ইলিচ মাছ বাফত দিলে একচুৱেলি যোনটো ভাল সেইটো ইলিচ বাপা আৰু বাহু মাছো পাৰে সেইটো আজিকালি চবেই সেইটো ইউজ কৰি আছে আপুনি যোনটো বাহু মাছৰ যোনটো বাপা সেইটো আপুনি এইটো ষ্টাইলতো কৰিব পাৰে বা আমি ঘৰত যেনে বনাওঁ কেৰাহীত দি পাতত দি কিনে মেৰাই কিনে সেনেকুৱা চিষ্টেমতো কৰিব পাৰে বাফত দিয়া মাছৰ বেনিফিটটো হ'ল এইটো আপোনাৰ বিনা তেল আমি 50% না 10% তেল ইউজ কৰিছোঁ 10% তেল ইউজ কৰিছোঁ এতিয়া মানুহৰ যোনটো বডিত গৈ কিনে এইটো একো হানিকাৰক নহয় সকলোৱে খাব পাৰে কিন্তু বাচ্চাৰ পৰা 3 or 5 ইয়াৰ্ছ বাচ্চাৰ পৰা ষ্টাৰ্টিং কৰি 60 ইয়াৰ্ছলৈকে মানুহ খাব পাৰে একো বেয়া নহয় এতিয়া ইলিচ মাছ আপুনি ৰান্ধি আছে
কথা এটা মনলৈ আহিছে ইলিছ মাছৰ কেজি কিটো দৰত হৈ আছে বজাৰত বজাৰত এতিয়া 1200-1500 এনেকৈ চলি আছে পূজাৰ বতৰ যিহেতু অলপ বাঢ়িব এতিয়া ইলিছটো খালে আপুনি 800 গ্ৰামৰ পৰা 1200 গ্ৰাম 500 গ্ৰাম এইটো ইলিচি খালে ভাল হয় নেকি সৰুটো মানে বেছি সৰু ইমান ভাল নহ'ব এইটো সাইজৰ ইলিচ আপোনাৰ খাবলৈ টেষ্টিটো যোনটো টেষ্ট আৰু হেলথ বেনিফিট থাকে হয় না এটা পৰিপূৰ্ণ হৈ উঠে টেষ্টটো কমপ্লিট হৈ যায় তে বনি আছে ভাপা ইলিচ এইটো কথা যদি ভাপা ইলিচ খাবলৈ বৰ সোৱাদ তো বেংগলী ভাষাত যদি কোৱা হয় কেনেকৈ ক'ব ইলিচ ভাপা ক'লে আমি যদি আজি ইলিচ ভাপা বনাইছো ঘৰত হয় দুটা ঘৰৰ মানুহ ওলাই আহিব আমাৰ কি বনাইছো হয় আমি এটা খুৱাই বাই সব কমপ্লিট কৰিব লাগিব এনেকৈ আছে ইলিচ শুনিলে সব ওলাই আহে সেইকাৰণে কৈছো আবেগ যিহেতু মানে বেংগলী মানুহৰ বাবে আবেগ আৰু এই আবেগৰ আজি ভাগিদাৰ হ'ম ময়ো গতিকে মোৰ সৌভাগ্য যেহেতু আমাৰ এই ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ টিম আহি আমি উপস্থিত হৈছোঁ অমৃত ৰিজৰ্টত আমি আজি এই আবেগৰ ভাগিদাৰী হ'ম নহয়নে হেজি আছে 40 মিনিটছ লাগিব যদি এনেকৈ দিয়া হয় তো আপুনি শেফৰ যিটো জাৰ্নি সেইটো কেতিয়া আৰম্ভ কৰিছিলে এইটো আমাৰ 2016 পৰা চলি আছে কোৰ্চ লোৱা হৈছিলে যোনটো আমাৰ আগৰতলা কোৰ্চ লোৱা হৈছিলে আগৰতলা তেতিয়া মোৰ শেফ আছিলে কলকাতাৰ তাৰ লগত মই 3 বছৰ কণ্টিনিউ হেল্পাৰ হিচাপত কৰিলোঁ কাম কৰাৰ পিছত এনেকৈ এটা দুটা আইটেম বনাই থাকাতে যেতিয়া মোৰ টেষ্টটো পালে মানে মই 3 বছৰ তাৰ লগত কাটিং সব ভেজিটেবল কাটিং চিকেন কাটিং ফিশ কাটিং এইবোৰ কৰোঁতে 3 বছৰমান গুচি গ'ল কাটিং শিকোঁতেই এতিয়া কাটিং বুলি কওঁতে এটা কাটিং নহয় আমাৰ ইয়াত প্ৰায় 15টামান কাটিং ষ্টাইল আছে 15টামান কাটিং ষ্টাইল এতিয়া মিক্স ভেজত কেনেকৈ কাটিং হ'ব ফিছ কাটিং চিকেন কাটিং চিকেনৰ চেষ্ট বেষ্ট লেগ সব এইবোৰ কাটিঙত টাইম লাগে তো এইবোৰ কৰোঁতে মোৰ 3 বছৰমান গুচি গ'ল তাৰপিছত মোক দিলে কিটচেনত তো মই অভেন জ্বলাব দিলে তেতিয়া মই এটা দুটা আইটেম এনেকৈ বনাই আছোঁ তেতিয়া টেষ্ট পালে লাহে টেষ্ট পালে এইটো হোৱা নাই ক'লে ঠিক আছে ৰিপিট বনাই আছোঁ বনাব দিছে মোক এইটো বেয়া হ'ল খানাটো আকৌ ৰিপিট বনাব দিছে তো বনাইছোঁ এদিন ৰাতি 12টা বাজিলে এনেকৈ কৰোঁতে তাৰপাছত ৰাতি 12 বজালৈকে আপুনি ভাপা ইলিচ বনাই আছে ভাপা ইলিচ এতিয়া ভাপা ইলিচ বনোৱা নাই বেলেগ আইটেম বনাইছোঁ চিকেনৰ তো ভাপা ইলিচ প্ৰায় 4 বছৰ পিছত মোক দিলে ইলিচ 4 বছৰ এটা ৰেচিপিৰ ওপৰত সাধনা কম কথা নহয় কিন্তু গতিকে এই সাধনাক আমি 2 ঘণ্টা সময়ত এটা পুৰা পাৰফেক্ট টাইমত ৰেডি হৈ যায় আমি আচলতে খাই বস্তুটো মজা লাগিছে বুলি কথাটো কৈ দিওঁ কিন্তু সেই ডিছটো বনোৱাৰত এজন ব্যক্তিৰ কিমান বেছি সাধনা থাকে সেয়া আজি আমি আমাৰ দৰ্শকসকলক বিস্ময়দাৰ থ্ৰুদি জনাইছোঁ বিস্ময়দাৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ আচলতে আবেগ গোটেই সকলোবিলাক আবেগ নহয়নে সেইটো টাইমত মই ধৈৰ্য ধৰি তাৰ লগত আছিলোঁ সেইটো কাৰণে আজি বনাব পাৰিছোঁ আপোনাৰ ওচৰত আপুনি যেতিয়া বনাই মানে ধৰি লওক যেতিয়া ক'লে যে এটা আইটেম বনাওঁতে আপোনাৰ লাগিলে 4 বছৰ লাগিলে সেইটো সময়ত যেতিয়া খাদ্যটো বেয়া হৈ যায় বা আমাৰ কাৰণে বাৰু নহ'ব এজন চেফ মাষ্টাৰ চেফৰ কাৰণে বাৰু তেওঁ টেষ্টটো বুজি পায় গতিকে তেখেতে মানে আপুনি সেই যিটো বস্তু বনোৱা হয় সেই খাদ্য সামগ্ৰীখিনি কি কৰা যায় পেলাই দিয়া হয় নে আপুনি খাই দিয়ে নিজে টেষ্ট কৰোঁ টেষ্ট কৰোঁ তাৰপিছত কি কমি হ'ল হয় তাৰপিছত ফাৰ্ষ্ট মই টেষ্ট কৰোঁ তাৰপিছত চেফক দিলোঁ চেফে টেষ্ট কৰাৰ পিছত এইটো হোৱা নাই এইটো কমপ্লিট হ'ল নিজে খাই টেষ্ট কৰিব লাগিব এনেকৈ কোৱাৰ পিছত তাৰপিছতে মই কমপ্লিট আজি ইলিচ ভাপা বনাব পাৰিছোঁ যিকোনো মাছৰ ভাপা বনাব পাৰিছোঁ মাছটো হ'বলৈ হৈছেই চাগে ন হ'বলৈ হৈছে নিশ্চয় এতিয়া হৈ গ'ল আমি এইটো কেনেকৈ বুজিম এইটো যোনটো ওপৰত এইটো ভাপটো হৈ গ'ল এইটো ওপৰত যোনটো পানী ওলাইলে এইটো ভাবিলোঁ আমি হৈ গ'ল দৰ্শকসকল এই ভাপৰ মানে ভাপৰ পানীটো যেতিয়া আহিব ইয়াত তেতিয়া বুজা যায় যে ভাপাৰ ইলিচ পূৰা তৈয়াৰ হৈছে ৰেডি টু ইট এতিয়াখিনি উলিয়াই ন
মই টেষ্ট কৰিবৰ কাৰণে পুৰা ট্ৰাভেল হৈ আছোঁ আজি খাম ভাপা ইলিচ এতিয়া মই ইলিচ মাছ এইটো আপোনাক দেখাম ইলিচ মাছটো খোলা হ'ব ঠাণ্ডা হ'ব দিব লাগিব নে এনেকৈ খুলিব পৰা যাব এতিয়া মই এইটো ছাইড কৰি ল'ম বহুত সাৱধানে কৰিব লাগে ইমান গৰম গৰম বস্তু একদম 1 2 3 আৰু ইয়া হৈছে ভাপা ইলিচ ৰেডি আৰু এটা মই টেষ্ট কৰিম ইমান গোন্ধটো আহিছে দেই পুৰা ষ্ট্ৰং কিবা এটা গোন্ধ আহিছে এই গোন্ধটো মই একদম স্কুলত পঢ়ি থাকোঁতে পাইছিলোঁ যেতিয়া মোৰ বেংগলী লগৰ এজনী আছিল তাইৰ টিফিনৰ পৰা এইটো গোন্ধ আহিছিল ৰুমন্থন হৈ গৈছে দেই একদম Wow. Oh wow, ইমান ধুনীয়া লাগি নধৰিলে ন বস্তুটো একদম ধুনীয়াকৈ হেৰি গৈছে বহুত ধুনীয়া গোন্ধ মই মানে বুজাব পৰা নাই বহুত ধুনীয়া গোন্ধ একদম মুভৰ পানী কেমেৰা আছে কাৰণে টপ টপকৈ পৰা নাই টেষ্ট কৰিম মই এতিয়া ভাপা ইলিচ মই শুনিছোঁ পদ্মা নদীত বোলে ভাল ইলিচ পায় এতিয়া মই ভাপা ইলিচ খাম এয়া কি মজা মই এটা কথা ভাবিছোঁ ইলিচ মাছত যদি কাঁহীত নাথাকিলেহেঁতেন নহয় বহুত ভাল হ'লহেঁতেন যোনটো মাছ টেষ্ট বেছি তাত কাঁইটটো বেছি পাব চেফ বিস্ময় বনোৱা ভাপা ইলিচ খাই ময়ে বিস্ময় হৈ গ'লোঁ ইমান ধুনীয়া টেষ্ট অকলে কাঁইট যোনটো আছে কাঁইটে মোক মানে অকণমান বাধা এটা দিছে কিন্তু তথাপিতো টেষ্টৰ খাতিৰত কি কাঁইট মই বহুত দূৰ যাব পাৰোঁ কেইডাল কাঁইট কিমান আমনি কৰিবা বহুত টেষ্টি বহুত মানে বহুত টেষ্টি থেংক ইউ ব্যঞ্জনৰ জৰিয়তে শাৰদীয় বতৰ আৰু আপোনালোকে এই মাছবিধ বনাই খাব আপোনালোকৰ নিজৰ আখলত বহুত ভাল পাব এটা সিম্পল ৰেচিপি কিন্তু ইয়াৰ টেষ্ট যিটো যাদু আৰু ইমান পাৰফেক্ট কেনেকৈ হ'ব পাৰে মানে মই ভাবিব পৰা নাই ময়ো মাছ পাতত দিওঁ কিবা তিতিকি ফ্লেভাৰ এটা আহি যায় কিন্তু এইখিনি খাই মানে মজা লাগিলে মজা গতিকে থেংক ইউ চেফ ইমান ধুনীয়া এটা ৰেচিপি আমাৰ দৰ্শকসকলক দেখুৱালে আৰু আপোনাৰ জীৱনৰ কথাও গম পালোঁ আৰু খাদ্য বহুত টেষ্টি হৈছে আৰু আপুনি চেফ পদবীটোৰ কাৰণে একদম পাৰফেক্ট গতিকে আপুনি যদি এনেকুৱা যেহেতু কৈছে ইয়াৰ অমৃত ৰিজৰ্টৰ ভাপা মাছটো ভাপা ইলিচটো বহুত বেছি ডিমাণ্ড কৰে গ্ৰাহকে আপোনালোকে যদি এইটো খাব বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ অলপ জনাই দিলে ভাল হয় অৰ্ডাৰটো কৰাৰ পিছত আমি ৰেডি কৰি দিম যেহেতু মাছ যুগুতাব লাগিব আপোনালোকৰ কণ্টেক্ট নম্বৰটো যদি এইটো খাব বিচাৰে কণ্টেক্ট নম্বৰ দিব পাৰে কণ্টেক্ট নম্বৰটো এবাৰ কৈ দিব 7005343891 আমি স্ক্ৰীনত নম্বৰটো দেখুৱাই দিছোঁ এই নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব আৰু ৰেডি কৰি ৰাখিব চেফ বিস্ময়ে আপোনালোকৰ বাবে ভাপা ইলিচ আজি এই খণ্ডটোৰ পৰা মই শিল্পী শিখাই বিদায় লৈছোঁ কিন্তু পুনৰ এটি ৰেচিপি শিকাৰ আশাৰে প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজলৈ মই শিল্পী শিখা আকৌ আহিম আৰু আপোনাক ধন্যবাদ দিছোঁ আৰু অথনিৰ পৰা ভণ্টি আমাক বহুত যথেষ্টখিনি সহায় কৰিলে তোমাকো ধন্যবাদ দিছোঁ আৰু শাৰদীয় দুৰ্গোৎসৱৰ আপোনালোকক শুভকামনা যাচিছোঁ ধন্যবাদ